এয়াই হৈছে মানৱ জীৱন। এদিন যদি সুখ তেন্তে এদিন আকৌ দুখ। কন্যাৰ ফলাফল জানিবলৈ ৰৈ আছিল পিতৃ, কিন্তু ফলাফলৰ পূৰ্বে মৃত্যুক সাৱটি ল'লে পিতৃয়ে। এগৰাকী বৈশালী শৰ্মা সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অঞ্চলটোৰ ভিতৰতে 84% নম্বৰেৰে উত্তীৰ্ণ হ'ল। কিন্তু বিধিৰ কি বিধান, কন্যাৰ ফলাফলৰ এদিনৰ পূৰ্বে মৃত্যুক সাৱটি ল'লে এগৰাকী পিতৃ লাল চাহুৱে। অথচ এগৰাকী পিতৃয়ে বিগত 2টা দিনৰ পৰা বাৰে বাৰে কন্যাক সুধি আছিল ফলাফলৰ খবৰ। জানিব বিচাৰিছিল কন্যাৰ সফলতাৰ আঁৰৰ কাহিনী, কিন্তু বিধিয়ে সেয়া যেন হ'বলৈ নিদিলে। ফলাফলৰ আগদিনাই আকস্মিক মৃত্যুক সাৱটি লয় নাজিৰাৰ 8 নং ৱাৰ্ডৰ এগৰাকী পিতৃয়ে। মই কষ্ট কৰিছিলোঁ, মই গম পাওঁ মই ৰিজাল্ট ভাল হ'ব, খালি ইমানো মই আশা কৰা নাছিলোঁ যে মই ইমানো ভাল হ'ব বুলি। খালি মোৰ যিমান বিশ্বাস নাছিলে, মোৰ পাপাৰ ইমান বিশ্বাস আছিলে যে মই ৰিজাল্ট ভাল কৰিম। কেতিয়াও মোক নুসুধে তোমাৰ ৰিজাল্ট বেয়া হ'ব নেকি, কেতিয়াও নুসুধে এইবোৰ। যোৱাকালি তোমাৰ দেউতাক সুধিছে মোক ৰিজাল্ট কেতিয়া দিব নো, কালি ৰাতিপুৱাও সুধিছে মোক তোৰ ৰিজাল্ট কেতিয়া দিব, ডেইলি সুধি থাকে মোক কেতিয়া দিব তোমাৰ ৰিজাল্ট। তুমি এতিয়া ভৱিষ্যত পৰিকল্পনা তোমাৰ কি হ'ব? ভৱিষ্যত গ্ৰেজুৱেশ্যন কৰিম বুলি ভাবিছোঁ। কম মই মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীক সেইটোৱে ক'ম, মোক যদি যাতে হেল্প লাগে অলপ হেল্প কৰিব, যদি মই ভাল কৰোঁ, চব ভাল কৰিম। মই ৰিজাল্ট ভাল কৰিম, মই প্ৰাউড ফিল কৰাব বিচাৰিছোঁ মোৰ পেৰেণ্টছক। তুমি কোন স্কুলৰ পৰা? মই নাজিৰা জুনিয়ৰ কলেজৰ পৰা। তোমাৰ নামটো? মোৰ বেচালী চাহু। নাজিৰাৰ পৰা সৌৰভ কোচৰ ৰিপৰ্ট, অসম লাইভ 24। মই কষ্ট কৰিছিলোঁ, মই গম পাওঁ মই ৰিজাল্ট ভাল হ'ব, খালি ইমানো মই আশা কৰা নাছিলোঁ যে মই ইমানো ভাল হ'ব বুলি। খালি মোৰ যিমান বিশ্বাস নাছিলে, মোৰ পাপাৰ ইমান বিশ্বাস আছিলে যে মই ৰিজাল্ট ভাল কৰিম। কেতিয়াও মোক নুসুধে তোমাৰ ৰিজাল্ট বেয়া হ'ব নেকি, কেতিয়াও নুসুধে এইবোৰ। যোৱাকালি তোমাৰ দেউতাক সুধিছে মোক ৰিজাল্ট কেতিয়া দিব নো, কালি ৰাতিপুৱাও সুধিছে মোক তোৰ ৰিজাল্ট কেতিয়া দিব, ডেইলি সুধি থাকে মোক কেতিয়া দিব তোমাৰ ৰিজাল্ট। তুমি এতিয়া ভৱিষ্যত পৰিকল্পনা তোমাৰ কি হ'ব? ভৱিষ্যত গ্ৰেজুৱেশ্যন কৰিম বুলি ভাবিছোঁ। কম মই মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীক সেইটোৱে ক'ম, মোক যদি যাতে হেল্প লাগে অলপ হেল্প কৰিব, যদি মই ভাল কৰোঁ, চব ভাল কৰিম। মই ৰিজাল্ট ভাল কৰিম, মই প্ৰাউড ফিল কৰাব বিচাৰিছোঁ মোৰ পেৰেণ্টছক। তুমি কোন স্কুলৰ পৰা? মই নাজিৰা জুনিয়ৰ কলেজৰ পৰা। তোমাৰ নামটো? মোৰ বেচালী চাহু। মই কষ্ট কৰিছিলোঁ, মই গম পাওঁ মই ৰিজাল্ট ভাল হ'ব, খালি ইমানো মই আশা কৰা নাছিলোঁ যে মই ইমানো ভাল হ'ব বুলি। খালি মোৰ যিমান বিশ্বাস নাছিলে, মোৰ পাপাৰ ইমান বিশ্বাস আছিলে যে মই ৰিজাল্ট ভাল কৰিম। কেতিয়াও মোক নুসুধে তোমাৰ ৰিজাল্ট বেয়া হ'ব নেকি, কেতিয়াও নুসুধে এইবোৰ। যোৱাকালি তোমাৰ দেউতাক সুধিছে মোক ৰিজাল্ট কেতিয়া দিব নো, কালি ৰাতিপুৱাও সুধিছে মোক তোৰ ৰিজাল্ট কেতিয়া দিব, ডেইলি সুধি থাকে মোক কেতিয়া দিব তোমাৰ ৰিজাল্ট। তুমি এতিয়া ভৱিষ্যত পৰিকল্পনা তোমাৰ কি হ'ব? ভৱিষ্যত গ্ৰেজুৱেশ্যন কৰিম বুলি ভাবিছোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।